উৰ্মিলাব এটো একদম ফালি আছে গোটেই সার্চ কৰিলে উৰ্মিলাব এটো ওয়েব সিরিজ খনৰ বিষয় হতো আৰু কেনেকুৱা এক্সপেৰিয়েন্স কৰিবা খুব ধুনিয়া আপোনাৰ ভাল কাৰণ টিমটো খুব ভাল এজনী বুলি গালি পাৰি এজনী উৰ্মিলাব ইমান বদমাছ উৰ্মিলাবৰ ক্যাৰেক্টাৰটো সমালোচনাৰ মাজত আহিছে মানে উৰ্মিলাব ক্যাৰেক্টাৰটো সাকসেস হৈছে উৰ্মিলাব ক্যাৰেক্টাৰটো কৰি থকাৰ সময়ত মই এতিয়া ৰেফাৰেন্সত কাক লম সেই 90sৰ সময়ৰ এগৰাকী বুৱাৰী সেই সময় বুৱাৰী গৰাকী কেনেকুৱা চাবলে আমাৰ গাঁওখন মনত পেলাব লাগিল গাঁওখনৰ মানুহ কোন আছে ধৰা এনেকুৱা টাইপৰ বুৱাৰী ইয়াং বুৱাৰী কাক দেখিছিলো মই সৰু থাকোতে চাল চলন সেই তেনেকুৱা কিছুমান সৰু বস্তু এডপ্ট কৰিবলৈ অকমান ক্যাৰেক্টাৰটোত সোমাই থাকিব লাগে কাৰণ এতিয়াৰ দিনৰ টাইপৰ নহয় অকমান তেতিয়াৰ আছিল আৰু ক্যাৰেক্টাৰটো অকমান তেনেকুৱা হেৰি টাইপৰ আছিল অকন চঞ্চল টাইপৰ এতিয়া আছো যোৰহাটৰ মৰিয়নিত হেঙুল থিয়েটাৰ আখাৰা গৃহত আজি মোৰ লগত আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী স্নিগ্ধা গগৈ সুপাচুপি ওয়েব সিরিজখনৰ যোনটো পপুলাৰ ক্যাৰেক্টাৰ সেইটো হৈছিল উৰ্মিলাব আৰু উৰ্মিলাবৰ জীৱনৰ কিছু নজনা কথা আৰু নজনা কিছুমান কাহিনী শুনিব আপোনালোকে ভিডিঅটো চাই সম্পূৰ্ণভাৱে সকলোকে ইন্টাৰেষ্টিং হ'ব হেল্ল' ব্ৰন সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ' লৈ মই আছো এতিয়া মৰিয়নিত আৰু হেঙুল থিয়েটাৰ আখাৰা গৃহত আছো এতিয়া মোৰ লগত আছে আমাৰ সকলোৰে মৰমৰ মোষ্ট কিউট বাগৰাখী আৰু হে হল স্নিগ্ধা গগৈ নমস্কাৰ জনাইছো তোমাক নমস্কাৰ জনাইছো ওকে কি খবৰ বা আছো ভাল অত্যন্ত গৰম বা তথাপি ব্যস্ত বহুত গৰম ওকে কিন্তু আমি ৰিহাৰ্সলত এনেকৈ থাকিবই লাগে আৰু উপায় নাই বা আৰু বাৰ মোৰ ৰিসেন্ট ছবি এখন চালো বা আপুনি প্ৰিমিয়াৰ নগলে নেকি ইমন খানৰ মই যাব নোৱাৰিলো এটা ৰিহাৰ্সল চলি থাকিলে যে গৈছিলে নেকি গৈছিল বা প্ৰিমিয়াৰত মাতিছিলে দাদা আৰু বহুত বেছি ভাল লাগিলে বা ছবিখন থ্যাংক ইউ মোৰ ৰিসেন্ট চালো বাৰ ক্যাৰেক্টাৰটো মানে এনেকুৱা এটা ক্যাৰেক্টাৰ সঁচা কেমেৰা দেখিলে গম পাবা যে এনেকুৱা ক্যাৰেক্টাৰ কৰিব পৰা ইমান ধুনীয়া মানে ক্যাৰেক্টাৰ সঁচাকৈ যদি ইমন খান চোৱা নাই আপোনালোকে বহুত মিছ কৰিলে আৰু যদি কেতিয়া পাই চাব বাৰ ক্যাৰেক্টাৰ ন সঁচাকৈ বহুত বেছি ধুনীয়া আৰু বা সেইটো ক্যাৰেক্টাৰৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিছিলা সেইটো ক্যাৰেক্টাৰ আসলতে মোক অখিম দায়ে যেতিয়া ফোন কৰিলে তেতিয়া ক'লে যে তুমি হেৰি হ'ব লাগিব বড়ো বেকগ্ৰাউণ্ডৰ ছোৱালী এজনী কিন্তু মই বড়ো ভাষা নকওঁ অসমীয়া ভাষাটো অসমীয়া কওঁ আৰু তাৰপিছত তেতিয়া মোৰ টেনশ্যন হৈছে কাৰণ আমাৰ এক্সেণ্টবিলাক তেনেকুৱা নহয় যে কি কৰিম বুলি ভাবিছোঁ যেতিয়া আমি গৈছোঁ গাঁওখনলৈ শ্বুট কৰিবলৈ তাতে বহুত হেৰি বড়ো মানুহ আছে শৰণীয়া মানুহো আছিলে আৰু বড়ো মানুহ পাইছিলো গতিকে মই মানে যেতিয়া ডায়লগবিলাক হয় মই তেওঁলোকৰ পৰা সেইটো লাৰ্ণ কৰি তাতে মানে শিকিছো মই খুৰী এইটো কওকচোন কেনেকৈ ক'ব আপুনি হ'লে কেনেকৈ ক'ব এনেকৈ মানে সুধি তেওঁলোকৰ এক্সেণ্টটো অকণ আয়ত্ত কৰিবলৈ চেষ্টা কৰিছোঁ মানে কি হয় আমি একেবাৰে নকওঁ যে সেইটো সঁচাকৈ মই ইমান টান পাইছিলোঁ কিন্তু হ'লগৈ আৰু কিবাকৈ আমাৰ ছবিখনৰ সেইটো বস্তুৱে বেছি ভাল পালোঁ আপোনাৰখিনি বহুত বেছি ভাল লাগে আৰু ইমান ধুনীয়াকৈ ইম'শ্যনছ তাৰপিছত ধুনীয়াকৈ আকৌ এটা লেভেলত ধুনীয়াকৈ একদম এটা হাঁহি উঠা মমেণ্টছ গৈছে ইম'শ্যন ডাংগাটি হ'ব লাগে ডাংগাটি হ'লে আমি এতিয়া নিজে যেনেকৈ যি ভাষা কৈ থাকোঁ যেনেকুৱা ধৰণৰ এক্সেণ্টত কৈ থাকোঁ তেনেকৈ ডাংগাটি হ'ব সহজ বা মই বাৰু সঁচাকৈ অলপ তেনেকৈ হ'ব ভাল কিন্তু বেলেগ এটা এক্সেণ্টত অলপ টান হৈ যায় স্পীডত ক'ব লাগে আৰু বায়োগ্ৰাফি জানিব বিচাৰিছোঁ আপোনাৰ ঘৰ আৰু কেনেকৈ অভিনয় যাত্ৰা আৰম্ভণি কৰিলে সেইখিনি জনাই দিয়ক অলপ মোৰ ঘৰ কলিয়াবৰত আৰু মই চাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছিলোঁ গুৱাহাটী জ্যোতি চিত্ৰপট ফিল্ম ইনষ্টিটিউট তাতে পঢ়ি থাকোঁতে মই তেতিয়াই অনিম হাজৰিকা ছাৰৰ আণ্ডাৰত নাটক আৰম্ভ কৰিছিলোঁ সেই নাটক মই নকৰোঁকৈ কৰা আৰু তেতিয়া মই অভিনয়ৰ প্ৰতি ইমান এটা ইণ্টাৰেষ্ট নাছিলে আৰু সেই যে এবাৰ নাটকত সোমালোঁ সেই নাটকখন ইণ্টাৰেষ্টিংলি বৰষাবাই চাবলৈ গৈছিলে বৰষাৰাণীৰ বিষয়ে চাবলৈ গৈছিলে আৰু তেখেতে চাবলৈ গৈ তেখেতে তেতিয়া এটা গৰঙা থিয়েটাৰ প্ৰডাকশ্যন বুলি এটা প্ৰডাকশ্যন খুলি আছিলে তাতে নাটকৰ কাৰণে তাতে তেওঁ মোক ফোন কৰিলে বৰষাবাই ফোন কৰা মানে কি আৰু বেলেগ ফূৰ্তি আৰু বাপৰে বৰষাবাই ফোন তেনেকৈ তেওঁ মাতিলে তেখেতৰ নাটকত সোমালোঁ সেই লাহে লাহে আৰম্ভ হৈ গ'ল চিনাকি হ'ল মানুহবিলাক ষ্টাৰ্টিং আৰু আপোনাৰ ফাৰ্ষ্ট মানে মেগা চিৰিয়েলখন ফোন কৰিছিলে মানে চিৰিয়েলটো সৰু সুৰা আগতে মানে এসপ্তাহৰ এপিছড বহুত আহিছিল নহয় তেনেকুৱা কিবা শাহু বোৱাৰী কিবা কিবি তেনেকুৱা মই বহুত কৰিলোঁ তাৰপিছত একদম টাৰ্ণিং পইণ্ট বুলি ক'বলৈ গ'লে মোৰ আবেলি ৰামধেনু বুলি এখন চিৰিয়েল আহিছিলে ৰং চেনেলত সেইখন মোৰ অলপ টাৰ্ণিং পইণ্ট আছিলে তাতে ৰেখা নামৰ যিটো চৰিত্ৰ মই ৰূপায়ণ কৰিছিলোঁ সেই চৰিত্ৰটি মানুহে বহুত ভাল পাইছিলে আৰু ছবি হিচাপে বা আপোনাৰ এখন ইমনখন ফাৰ্ষ্ট আৰু এখন কৰিছিলোঁ ৰতনপুৰ বুলি এখন ফাৰ্ষ্ট ৰিলিজ হোৱা হিচাপত এখন ফাৰ্ষ্ট ৰতনপুৰ সেইখন ৰিলিজ নহ'ল এতিয়া পেলাই থোৱা আছে কিয় ৰিলিজ হোৱা নাই সেইটো আমি ক'ব নোৱাৰোঁ কিন্তু সেইখনো খুব ধুনীয়া ছবি আছিল আৰু সেইখনতো আমাৰ সিদ্ধাৰ্থ দাহঁতো আছে তাতেও খুব ধুনীয়া কেৰেক্টাৰ এটা কৰিছিলোঁ দেই মই অটিষ্টিক ছোৱালী এজনীৰ কিন্তু বেয়া লাগিছে ৰিলিজ নোহোৱাৰ কাৰণে থিয়েটাৰৰ বিষয়ে হ'ব থিয়েটাৰত ফাৰ্ষ্ট আপুনি এইবাৰ ছেকেণ্ড ইয়েৰ মোৰ ফাৰ্ষ্ট কোনবাৰ আছিলে 22-23 বৰ্ষত আছিলোঁ বৃন্দাবন থিয়েটাৰ এক্সপিৰিয়েঞ্চ ভাল মই বহুত শুনি থাকোঁ নহয় কেতিয়াবা এনেকুৱা হয় কিন্তু তেনেকুৱা হয়
কিছুমান ক্ষেত্ৰত বেয়া হয় কিছুমান ক্ষেত্ৰত বেয়া হয় কিন্তু মোৰ এই বছৰ মই আৰু বেছি ভাল পাইছোঁ এই বছৰ হেঙুলৰ নাম এটা সদায় আছে হেঙুল বুলি সাংঘাতিক ধৰণৰ এটা হেৰি আৰু সেই হাইটটো তেওঁলোকে মেইনটেইনো কৰিছে সাংঘাতিক ডিচিপ্লিন ইয়াতে ৰিহাৰ্চেল 6টা বজাত মানে 6টাতে কল টাইম মানে 5 মিনিটো কোনেও লেট নকৰে সাধাৰণতে আৰু সেই সাংঘাতিক ডিচিপ্লিন সেইটো মোৰ ভাল লাগিছে একো হাই হাল্লা নাই একদম নিজৰ কামত চবে একদম আৰু তাৰ মাজতে ফূৰ্তিও কৰে মানে সেইটো চবতকৈ ভাল লগা কথা তাৰ মাজতে আমি আমাৰ বিদুৰ ভাই চিনেমাখন আহিল সেইখন চাবলৈ গ'লোঁ বিশাসখন চাবলৈ যোৱা কথা আছে তাৰ মাজতে আমি এনজয়ো কৰি আছোঁ কিন্তু ষ্ট্ৰিক্টনেছ আৰু ডিচিপ্লিনৰ মাজতো কাম কৰি আছোঁ ভাল লাগিছে আৰু এই বছৰ মানে কেনেকুৱা ঘৰৰ পৰা এৰি অলপ ঘৰৰ পৰা এৰি অকণ বেয়া লাগে মনত পৰে এতিয়া এই একমাহ পাৰ হ'ল নহয় অকণমান মনত পৰিছে যাওঁ লাগে কিন্তু অভ্যাস হৈ গৈছে আৰু অভ্যাস মানে কি মই যেতিয়া চিৰিয়েলৰ কামো কৰি থাকোঁ তেতিয়া বহুত দিন ঘৰলৈ আহিব নোৱাৰোঁ সেইটো মানে একচেপ্ট কৰি লৈছে ব্ৰেইনটোৱে যে যাবই নোৱাৰিম হ'ব আৰু আৰু বাকী আপোনাৰ ঘৰত কোন আছে ঘৰত মা দেউতা ভাইটি জেঠাই মই আৰু এবাৰ গোটেইখন নাটকৰ বিষয়ে অলপমান জানিব বিচাৰিছোঁ মানে নাটকখনত কেনেকুৱা লাগিছে অভিনয় কৰি আৰু কেনেকুৱা ধৰণৰ নাটক সোৱাদবিলাক কেনেকুৱা হ'ব অলপমান জনাই দে সোৱাদ বেলেগ দেই গোটেইকেইখন নাটক মানে এনেও কয়ে বাৰু আমিতো ধুনীয়া বুলি কওঁৱেই কিন্তু সঁচাকৈ ধুনীয়া বিৰিখনটো নামটো বেলেগ লাগিছে চালে গম পাব আৰু বেছি বহলাই নকওঁ ধুনীয়া অভিজিৎ ভট্টাচাৰ্যদেৱৰ নাটক অলপ গৰম নাটক আৰু ভাল খুব ইমোশ্যনো আছে দেই নাটকখনত এনেকুৱা নহয় যে একদম কমাৰ্চিয়েল মানে একদম বেছি উৎপাত কিবা কিবি তাৰ মাজত ইমোশ্যনটো ক'ৰবাত হেৰাই গৈছে সেইটোও নহয় সেইটোও আছে সেইটো এটা ভাল প্লাছ পইণ্ট আৰু বাকী কেইখন নাটকো খুব ধুনীয়া মছজিদ ৰোড নামঘৰ পথ প্ৰণৱ ভৰালীৰ যিখন নাটক সেইখন নাটকত বেলেগ এটা সোৱাদ পাব সেইখন সঁচাকৈ বেলেগ এটা সোৱাদ পাব সেইখন চালে গম পাব আৰু চিলনীখন কেনেকুৱা চিলনীখনো খুব ধুনীয়া চিলনী চোৰৰ কাহিনী চোৰ থাকে 5টা গতিকে সেই তেনেকুৱা এটা গেং থাকে সেই গেংটোৰ মাজত লগত বিভিন্ন ঘটনা সেই তেনেকুৱা আৰু খুব ধুনীয়া কাহিনী এটা লৈ আগবাঢ়ে চালেই গম পাব মানে খুব ধুনীয়া চাবলগীয়া নাটক এইকেইখন আৰু আপুনি কেমেৰা আৰু আপোনাৰ মঞ্চ আপুনিতো কৰিলে মঞ্চ বাৰু কেনেকুৱা দিয়ে আপুনি প্ৰত্যাহ্বান বুলি ভাবেনে মঞ্চখন কেমেৰাতকৈ নে কেমেৰাটো ইজি বুলি ভাবে আপুনি মই যিহেতু দুইটাতে কৰিছোঁ মই নিজে কেমেৰাটো অকণ ইজিহে পাওঁ কোনোবা ক্ষেত্ৰত কাৰণ তাত কাট হয় ইয়াত কাট নহয় ইয়াত এবাৰ তুমি যিটো ডেলিভাৰী দিলা যিটো তুমি ডাইলগ ক'লা সেইটো ক'লা সেই গম পাইছানে এবাৰ যেনেকৈ টুথপেষ্ট বা কিবা পেষ্টৰ পৰা উলিয়াই দিয়াৰ পিছত সোমাব নোৱাৰি সেই বস্তুটো হৈ যায় ইয়াতে মানে টান নাটক সঁচাকৈ টান মানে কৰাটো আৰু ভালো লাগে ডাইৰেক্ট ইণ্টাৰেকশ্যন হৈ থাকে অডিয়েঞ্চৰ লগত সেইটো এটা বেলেগ ধৰণৰ মজা আৰু এনেকুৱা মোমেণ্টছ হৈছেনে বা আপুনি কেতিয়াবা নাটক কৰি আছে মানে নাটক এটা অলপমান শ্লাইড পাহৰি গ'ল সেনেকুৱা হৈছেনে বা হৈছে সেইটো কেনেকৈ মানে মেনেজ কৰে ইমানটো হাজাৰ দৰ্শক থাকে বেলেগ তাৰ প্ৰতিশব্দ উলিয়াই লওঁ মানে এনেকুৱা হয় প্ৰথম অৱস্থাটো বহুত ছিৰিয়াছ হৈ থকা যায় কাৰণে পাহৰা নাযায় যেতিয়া 3-4 মাহ পাৰ হৈ যায় তেতিয়া এনেকুৱা হয় যে একদম জিভাৰ আগত ডাইলগ থাকেতো তাৰ মাজতো কেতিয়াবা ব্লেংক হৈ যাওঁ যে এই ৱৰ্ডটো কি আছিল মই মনত পেলাব পৰা নাই মানে ব্লেংক মানে সম্পূৰ্ণ ব্লেংক কি কৰোঁ এতিয়া মানে অৰ্থটো কিন্তু মনত আছে শব্দটো মনত পৰা নাই এই প্ৰতিশব্দ উলিয়াই মিলাই মেলি লৈ যাওঁ নহ'লে কো এক্টৰে কেতিয়াবা হেল্প কৰে সেয়া আৰু বা নাটকবিলাক যে কৰে মানে ছেকেণ্ড শ্ব' হয় কেতিয়াবা থাৰ্ড শ্ব' হয় মানে আপুনি নিজৰ মানে কেনেকৈ মেইনটেইন ৰাখে মানে নিজৰটো হেল্থটো চাব লাগে হেল্থটোতো চাবলৈ উপায় নাই নাটককেইখনত যদি অকণমান লোডটো কম থাকে তেতিয়া বাচি যোৱা যায় যদি বহুত বেছি লোড হয় তেতিয়া ছেকেণ্ড শ্ব'টোত মানে বহুত বেছি কষ্ট হয় মানে কিবা কিবিকৈ টানিমুনি কৰা হয় আৰু এটা কেতিয়াবা দুখ লাগে ছেকেণ্ড শ্ব'ত যেতিয়া মানুহ কম থাকে মানুহ বেছি থাকিলে এটা জোচ পোৱা যায় ঠিক আছে মানুহ আছে একদম আকৌ ফালিব লাগিব এনেকৈ কৰোঁ আৰু মানুহ যেতিয়া কম দেখোঁ কেতিয়া মানে বেয়াকৈওতো কৰিব নোৱাৰোঁ আমি কমাই দিওঁ বুলি কৰিব নোৱাৰি কৰাখিনি কৰিবই লাগিব এনেই ৱেষ্ট যোৱা যেন লাগে নাই যিখিনি আৰু এতিয়া মানে কেনেকৈ লাইফষ্টাইলটো মেইনটেইন কৰিছে ৰাতিপুৱা কেতিয়া উঠিব লাগে ৰাতিটো 2-3টালৈকে আপোনালোকৰ ৰিহাৰ্চেল চলিছে মানে আমাৰ উল্টা পুল্টা হৈ আছে সময়খিনি যেতিয়া নতুন নাটক এখন মেলা যায় তেতিয়া আমাৰ ৰাতিপুৱা ধৰা 10টাৰ পৰা ৰিহাৰ্চেল হ'ল লাঞ্চৰ সময়লৈকে আমি দুপৰীয়া ভাত খোৱা সময়লৈকে 1:30-2টালৈকে ৰিহাৰ্চেল হয় তাৰপিছত অকণ সময় গেপ পাওঁ গেপৰ পাছত 5টাৰ পৰা বা 6টাৰ পৰা আকৌ ইভিনিং ৰিহাৰ্চেল হয় ৰাতি 12টা 12:30 বা কেতিয়াবা 11:30 বাজে কেতিয়াবা 1টা বাজে এনেকুৱা সময়লৈ তাৰপিছত যেতিয়া সেই নাটকখন মিউজিক কৰা হয় মিউজিক কৰি মেলি ষ্টেজত উঠা হয় ষ্টেজত লাইটৰ কাৰণে উঠা হয় সেই লাইটত উঠা সময়ত গোটেই ৰাতিটো ৰিহাৰ্চেল হয় ধৰি লোৱা 5টা বা 6টাৰ পৰা হয় নহয় গোটেই ৰাতি নেক্সট ৰাতিপুৱা 4টা 4:30
5টালৈকে ৰিহাৰ্চেল হয় আৰু দিনটো আমি ৰেষ্ট দিয়ে আমাক দিনটো ৰেষ্ট দিয়ে কিন্তু দিনটো কেতিয়াবা এনেকুৱা হয় কেতিয়াবা সি এতিয়া দেখিলা ডান্সৰ কোৰিঅগ্ৰাফি হৈ আছে ডান্সৰ ৰিহাৰ্চেলৰ কাৰণে আহিব লাগে কিন্তু ইয়াত এতিয়ালৈকে ইমান বেছি কষ্ট হোৱা নাই হৈছে যদিও হোৱা নাই ৰেষ্টটো আমি সিমানখিনি আমি ফাকে ফাকে লৈ আছোঁ আৰু ওকে আৰু বা এতিয়া আহোঁ ৰিচেণ্ট টপিক এটাৰ বিষয়ে চুপা চুপি যোনখন আছিলে উৰ্মিলাব এইটোতো একদম ফালি আছে গোটেই চাৰ্চ কৰিলে উৰ্মিলাব এইটো ৱেব ছিৰিজখনৰ বিষয়ে সোধোঁ আৰু কেনেকুৱা এক্সপিৰিয়েঞ্চ কৰিবা খুব ধুনীয়া আপোনাৰ ভাল কাৰণ টিমটো খুব ভাল আৰু মানে কি হয় ইয়াং নহয় ল'ৰা ছোৱালীখিনি প্ৰণৱো বহুত ইয়াং আৰু এনাৰ্জি এটা থাকে আৰু ক্ৰিয়েটিভিটি থাকে মানে নতুন কিবা আৰু এড কৰাৰ এটা মানে আগ্ৰহ এটা থাকে আৰু টেকনিকেলি আপডেটেড মানে সেই বস্তুবিলাক কৰি ভাল লাগিছে কেমেৰা পাৰ্চন যিজন জ্ঞান বহুত টেকনিকেলি আপডেটেড হয় গতিকে সেই এক্সপিৰিয়েঞ্চটো ভাল মুঠতে আৰু মই এটা কথা ভাবিছোঁ মই পাৰ্চনেলি ভাবিছোঁ আপোনাক মানে এনেকৈ মানুহে ভাবিছে উৰ্মিলা মোৰ মতে ভাবিছোঁ আপুনি এই কেৰেক্টাৰত আপুনি বহুত ছাকচেছ মানে সেইকাৰণে অসমৰ ৰাইজে বিচাৰি আছে এনেকৈ বা এইটো বিষয়ে লৈছে মই সদায় মনত ভাবোঁ আৰু বাৰ কেৰেক্টাৰটো মানে বহুত ছাকচেছফুল হয় চাগে মই ভাবোঁ দে আৰু ছাকচেছ কাৰণে গালি খাইছোঁ এজনী বুলি গালি পাৰি উৰ্মিলাব ইমান বদমাছ উৰ্মিলাবৰ কেৰেক্টাৰটো সমালোচনাৰ মাজত আহিছে মানে উৰ্মিলাবৰ কেৰেক্টাৰটো ছাকচেছ হৈছে মই সেইটো ভাবিছোঁ সেইটোৱে আৰু কেনেকুৱা লাগিছিলে বা কৰি থাকোঁতেতো একো ফিল নহয় কাৰণ আমি বহুত মানুহ থাকে আমি হাঁহি ফূৰ্তিৰ মাজতে কৰি থাকোঁ ইমান এটা ফিল নহয় কাৰণ আৰু এটা কাৰণে ফিল নহয় কাৰণ কেৰেক্টাৰটোত সোমাই থকা যায় মই সেই উৰ্মিলাব কেৰেক্টাৰটো কৰি থকাৰ সময়ত মই এতিয়া ৰেফাৰেঞ্চত কাক ল'ম সেই 90s সময়ৰ এগৰাকী বোৱাৰী সেই সময়ৰ বোৱাৰীগৰাকী কেনেকুৱা চাবলৈ আমাৰ গাঁওখন মনত পেলাব লাগিল গাঁওখনৰ মানুহ কোন আছে ধৰা এনেকুৱা টাইপৰ বোৱাৰী ইয়াং বোৱাৰী কাক দেখিছিলোঁ মই সৰু থাকোঁতে চাল চলন সেই তেনেকুৱা কিছুমান সৰু সৰু বস্তু এডপ্ট কৰিবলৈ অকণমান কেৰেক্টাৰটোত সোমাই থাকিব লাগে কাৰণ এতিয়াৰ দিনৰ টাইপৰ নহয় অকণমান তেতিয়াৰ আছিলে আৰু কেৰেক্টাৰটো অকণমান তেনেকুৱা হেৰি টাইপৰ আছিলে অকণ চঞ্চল বুলি নকওঁ এইটো চিটুৱেশ্যনেল ক্ৰাইচিছ গতিকে সেইখিনি বহুতখিনি মাথাত লৈ এক্টিং কৰি থাকিব লগা হয় আপোনাৰ মানে কষ্ট হৈছে অলপ ডেফিনেটলি প্ৰত্যেকটো কেৰেক্টাৰত কষ্ট হয় মানুহেতো হয়তো ফিল কেতিয়াবা নকৰে বহুত কষ্ট হয় আমি তাৰ ভিতৰত বহুত কাম কৰিব লগা হয় আৰু আমি বাহিৰৰখিনিহে দেখোঁ এইখিনি ওলাই যোৱাৰ পিছতে দেখোঁ 10 বা 15 মিনিট বা 20 মিনিট দেখোঁ তাৰ পিছত কিমান ঘণ্টা মানে কষ্ট থাকে সেইটো হয় আৰু তাৰপিছত বাকী নেক্সট কথা এটা হয়তো বা বাকী নতুন পৰিকল্পনা কেনেকুৱা ছবি পৰিকল্পনা আছেনে বা এইখিনিতো থিয়েটাৰ থাকিব বাকী ছবি পৰিকল্পনা হৈ আছে ছবি পৰিকল্পনা এতিয়া নাই কাৰণ চিৰিয়েলত আছিলে অলপ মই আধাতে এখন এৰিও আহিব লগা হ'ল আকাশী গংগাখন থিয়েটাৰে এতিয়া কৰোঁ বুলি ভাবিছোঁ অলপ দিন ভাল লাগিছে মোৰ মানে বহুত দিন কেমেৰা আগত আছোঁ যে কেমেৰা মানে আমনি লাগিছে অকণমান সেইটো ফিল লওঁ থিয়েটাৰত অকণমান এই লওঁ আৰু লাইভ এনেকুৱা গোটেইখন নাটক লৈ কেনেধৰণৰ আশাবাদী আপুনি আশাবাদী মই ধুনীয়া নাটক হৈছে আৰু বহুতে মোক ফোনো কৰিছে নাটক বোলে ভাল হৈছে মই কৈছোঁ সঁচাকৈ ভাল হৈছে মানে কি ক'ম আৰু একদম এনাৰ্জেটিক ইয়াং টিম একদম ভাল লাগিছে কৰি আৰু হেঙুল বুলি ক'লে নতুনত্ব থাকে আৰু সদায় হেঙুল বুলি কয় সঁচাকৈ দেই মই শুনি আছিলোঁ হেঙুল এটা বহুত বেলেগ ফিল হয় সঁচাকৈ হয় আৰু মই কেনেকৈ গম পাইছোঁ হেঙুল বুলি ক'লে মই ৰিচেণ্ট যতীন দাৰ লগত কথা পাতিছিলোঁ ইতিহাসত যতীন দাই কৈছে মই হেঙুলত ফাৰ্ষ্ট কৰিছোঁ আপোনাৰ সামন্তিকা বাৰ লগত কথা পাতিছোঁ তেওঁ কৈছে ফাৰ্ষ্ট কৰিছোঁ প্ৰসেনজিৎ দাই ফাৰ্ষ্ট কৰিছে মানে এখন ইনষ্টিটিউশ্যন একদম ইনষ্টিটিউশ্যন ইয়াতো চাবা প্ৰশিক্ষণ কেন্দ্ৰ বুলি লিখা থাকে আমাৰ গেটটোতে মানে থিয়েটাৰ কেম্প এনেকুৱা টাইপৰ নহয় প্ৰশিক্ষণ কেন্দ্ৰ এই বস্তুটো ধুনীয়া লগা ভাল লগা কথা আমি যদিও আহিছোঁ আমাক এতিয়া আমাৰ যিজন প্ৰযোজক সংকল্পজিৎ হাজৰিকা তেওঁৱে ডাইৰেকশ্যন দিয়ে তেওঁৱে পৰিকল্পনা সকলো তেখেতৰ তেওঁ যেতিয়া শিকায় মানে বস্তুখিনি একদম খুটি নাটি মাৰি এতিয়া কৰি আছোঁ কিবা এটা ভুল ৰ'বা এইখিনি এনেকৈ কৰা ইমান ধুনীয়াকৈ শিকাই নিয়ে ভাল লাগিছে সেইকাৰণে মানে কোনো প্ৰযোজক এনেকৈ আহি বহি নাথাকে বা এনেকৈ আহি নিশিকায় মানে আৰু প্ৰযোজকজন থাকিলে ভালো লাগে বা উৎসাহ এটা পায় তাৰমানে প্ৰযোজকজন এনেকুৱা হ'ব লাগে এজন প্ৰযোজক এনেকুৱা হ'ব লাগে যিজন সংকল্পজিৎ হাজৰিকা বা পংকজ হাজৰিকা মানে আমাৰ জুনদাৰ কথা কৈছোঁ দুইজন ইমান এক্টিভ থাকে আৰু ইমান ব্যৱহাৰ পাতি ফালৰ পৰাও মই তোমাক অনেষ্টলি কওঁ মই চব কথা একদম ফ্ৰেংকলি কওঁ মানে এইটো জানাই চাগে ব্যৱহাৰ পাতি ফালৰ পৰা চাবা আৰ্টিষ্ট এজনক কিমানখিনি সন্মান দিব লাগে সেইটোলৈকে আৰু মোৰ এটা বস্তু ভাল লাগিছে আমি থিয়েটাৰ ইয়াৰ ৰিহাৰ্চেল কৰি আছোঁ ভাগৰুৱাও হৈ থাকে সেই ভাগৰৰ মাজতে এদিন ক'লে বিদুৰ ভাই ওলাইছে ব'ল টিকেট তহঁতক মই দিম একচুৱেলি তেওঁ দৰকাৰ নাই ব'ল বুলি ক'লেও আমি নিজে টিকেট কৰিও যাম ব'ল চাই আহোঁ ব'লক চাই আহোঁ তেওঁ দিছে
নিদিলেও হয় কিন্তু সেই যে তেওঁৰ মহানুভৱটো সেইটো মানে প্ৰশংসনীয় সেইটো বেলেগ প্ৰযোজকৰ মই এতিয়ালৈকে মইতো মাত্ৰ বৃন্দাবন আৰু এখনতে আহিছোঁ বাকী প্ৰযোজকক মই নাজানো কিন্তু এওঁ বেলেগ সেইকাৰণে হেঙুলখন বেলেগ হৈ বেলেগতকৈ বেলেগ আৰু বেলেগ সঁচাকৈ ভাল আৰু এটা কথা কৈছোঁ সমালোচনাৰ সন্মুখীন নহ'লে কেনেকৈ মানে নিজকে ঠিক ৰাখে নিজকে মানে মই এইটো কৰিম আকৌ আগবাঢ়িম কেনেকুৱা মানে যেতিয়া হেল্ডি সমালোচনা হয় তেতিয়া ধৰক মোৰ কিবা এটা সঁচাকৈ বেয়া সেই বস্তুটো মই শুনো যদি ভদ্ৰভাৱে হেল্ডিকৈ কৰিছে শুনিছোঁ আচ্ছা এইখিনি মই শুধৰাব লাগিব কিন্তু তেনেকুৱা ভয়ানক মই সমালোচনাৰ সন্মুখীন এতিয়ালৈ হোৱা নাই আৰু যিখিনি ধৰক অবলং সমালোচনা কৰি থাকে সেইখিনি ইউটিউবত আজি 10টা মানুহক এনেও কৰি থাকে সেইখিনি মই নাচাওঁ হেৰিও ন সেইখিনি একচুৱেলি দৰকাৰ নাই আমাৰ লাইফত কাৰণ মই যেতিয়া এনেই লাইফটোত চাৰিওফালে থকা 10টা মানুহৰ তোমাৰ 4টা মানুহে বেয়াকৈ কয় বেয়াকৈ কয় কাণতো পৰি থাকে কাৰণ আমি ইমান বছৰ এক্সপিৰিয়েঞ্চ হ'ল এইটো লাইনত ইমান বছৰ বুলি নকওঁ তথাপিও নাই কমেও 12 বছৰ এটা এক্সপিৰিয়েঞ্চ আছে এইটো মানে ইণ্ডাষ্ট্ৰীত সেই 12 বছৰত যিমান ঠেকা খাইছোঁ যিমান কথা শুনিছোঁ সেই শুনি হজম হৈ যায় এইটো এজলৈকে মোৰ এতিয়া হজম হৈ গৈছে চব বস্তু এতিয়া কোনোবা কিবা ক'লেও একোৱেই গাত নালাগে মই সঁচাকৈ কৈছোঁ একো গাত নালাগে ধুনীয়াকৈ মই মানে এতিয়া ফিল্টাৰ কৰিব পৰা হৈছোঁ যে কোনোবাই যদি ভালকৈ সমালোচনা কৰিছে সেইটো পজিটিভভাৱে লৈ সেইটো মই ঠিক কৰিম যদি বেয়াকৈ কৈছে এইখিনিৰ পৰা মই উভতাই পঠাই দিব জানো এনেকুৱা হৈ যায় আৰু এটা কথা এটা ভিতৰুৱা কথা মানে এনেকুৱা হয় মানে আপুনি ছবিখন কৰিব লাগিব কিন্তু মোক কিবা এটা দিব লাগিব অকণমান মানে পাইছোঁ সেনেকুৱা পাইছে নাই মই এইটো চিৰিয়াছলি মই নাম নকওঁ অ'কে এখন চিনেমাৰ কাৰণে মোক ফোন কৰিলে অ'কে হৈও গ'ল চিনেমাখন কেৰেক্টাৰটো কোনে কৰিলে মই নাজানো এতিয়া তাৰপিছত ডাইৰেক্টৰগৰাকী মোক লগ কৰিব মাতিলে মই সেইদিনাখন মোৰ গাড়ীখন ধোৱাব গৈছোঁ মোৰ মাও লগত আছে মই মাক কৈছোঁ মা চিনেমাখনৰ ডাইৰেক্টৰ লগ কৰিব আহিব মই লগ কৰিম গাড়ীখনো ধুৱাই আনো ব'লাচোন মা গুৱাহাটীতে আছিল মাকো লৈ গ'লোঁ মা আছে মা গাড়ীতে বহি আছে তেওঁ গাড়ীখন লৈ আহিল মই আকৌ লগ কৰিলোঁ আৰু কথা চথা পাতি তেওঁ ধুনীয়াকৈ স্ক্ৰিপ্টটো বুজালে মোক স্ক্ৰিপ্টটো বুজাই লৈ পেলাই আহিবৰ সময়ত কৈছে এতিয়াতো কেৰেক্টাৰ বহুত আছে ইয়াত ছোৱালীৰ কিন্তু মেইন যিকেইটা কেৰেক্টাৰ সেইকেইটাৰ কাৰণে মোক বহুত ফোন আহি থাকে লিড কেৰেক্টাৰ মেজৰ কেৰেক্টাৰকেইটাৰ কাৰণে মোক ফোন বহুত আহি আছে বহুতে পতাই আছে এতিয়া তোমাৰ ওপৰত ডিপেণ্ড কৰিব তুমি মোক ইমপ্ৰেছ কৰি কোনটো কেৰেক্টাৰ লোৱা মই ক'লোঁ যে মইনো কি ইমপ্ৰেছ কৰিম আপোনাক আপুনি যদি মোৰ কাম চাই পেলাই যিটো কেৰেক্টাৰ ভাল দেখে দিব তাৰপিছত গ'ল কথা গ'ল 2 দিন মই তাৰপিছত কণ্টেক্ট কৰা নাই মই গম পাইছোঁ অকণমান গণ্ডগোল আছে মই এইবিলাকৰ পৰা এনেও অকণ আঁতৰত থাকোঁ মোৰ একদম সহ্য নোহোৱা বস্তু এইবোৰ আঁতৰত থাকোঁ আৰু 2 দিন পিছত মানে মেছেজ দিছে তেখেতে যে কি ভাবিলা তোমাক কোনটো কেৰেক্টাৰ লাগিব মই কৈছোঁ দাদা আপুনি ডাইৰেক্টৰ আপুনি ডিচাইড কৰিব কেৰেক্টাৰ মোক কোনটো দিব মোৰ লগত কোনটো শ্বুট কৰে আপুনি এতিয়া আৰ্টিষ্টক কেনেকৈ ডিচাইড কৰিব দিছে যে তোমাক কোনটো কেৰেক্টাৰ লাগিব মইতো বেষ্ট অফ দ্য বেষ্টটোৱে চিলেক্ট কৰিম সেইটো আপুনি ডাইৰেক্টৰ আপুনি জানিব তাৰমানে এই লেভেলৰ ডাইৰেক্টৰ অসমত এতিয়াও কাম কৰি আছে ভাবা বহুত ভাল ডাইৰেক্টৰ আহিছে এতিয়া সুব্ৰত আহিছে আৰু আছে বহুত ভাল ডাইৰেক্টৰ কাম কৰিবলৈ আগ্ৰহী বহুত আছে কিন্তু এনেকুৱা 2-এজন ব্যক্তি আছে মাজত যিকেইজন ব্যক্তি জাবৰ আৰু সেই জাবৰকেইজনে জাবৰ চিনেমাই বনাই আছে কিন্তু যাৰ কাৰণে দুখন ভাল চিনেমা ওলায় তাৰ মাজতে এখন ফটোৱা চিনেমা ওলাই যায় সেইকাৰণে ইণ্ডাষ্ট্ৰিটো উন্নতি হোৱাত অকণমান পিছ পৰি আছে আৰু সেই জাবৰখিনি সঁচাকৈ আঁতৰিব লাগে মই মনৰ পৰা কামনা কৰোঁ আৰু এতিয়া আৰু তেনেকুৱা দিন নাইও বাৰু ফচি যাব এনেকুৱা কৰিলে আচৰিত বহুত বেছি ভাল লাগিলে বাই বহুত ব্যস্ত আৰু অত্যন্ত ব্যস্ত মই দেখিছোঁৱে আৰু গৰম আৰু তথাপিও টাইমখিনি দিলে থেংক ইউ ছ' মাছ থেংক ইউ ধন্যবাদ আৰু বহুত দিনৰ পৰা লগ পাম বুলি ভাবিছিলোঁ বাজনীক আৰু এটা মই চিৰিয়াছলি এটা মই কথা কওঁ আৰু যিমান মানে ফ্ৰেমত বেছি ধুনীয়া তাতকৈ ওচৰত আৰু কি উইদাউট মেকআপত আছে চিৰিয়াছলি সঁচা কথা কৈছোঁ উইদাউট মেকআপ সঁচা কৈছোঁ গৰাকী বহুত কিউট আৰু আপোনালোকে চাব গোটেইখন নাটক চিলনী খুব ধুনীয়া এখন নতুন সোৱাদৰ নাটক মছজিদ ৰোড নামঘৰ পথ সেইখনো খুব ধুনীয়া সোৱাদৰ নাটক আৰু বিৰিখনটো আপোনালোকে চাব গোটেইখনে চাব আৰু বাক মৰম দিব আৰু বাই যাতে অনাগত ভৱিষ্যতে আমাক আৰু ধুনীয়া ধুনীয়া ছবি উপহাৰ দিয়ে আৰু যাতে অহা বছৰ থিয়েটাৰ পৰিকল্পনা আছে অ'কে অহা বছৰ ধুনীয়া ধুনীয়া নাটক উপহাৰ দিব আৰু এনেকৈ যাতে বাৰ অভিনয় কেৰিয়াৰটো আপোনালোকে আগবঢ়াই নিয়ে মানে সকলোৱে ছাপৰ্ট কৰি যাওক আশীৰ্বাদ কৰিব আৰু থেংক ইউ ছ' মাছ থেংক ইউ মই আহিলোঁ হেঙুল থিয়েটাৰৰ আশাৰ গৃহত আহি বহুতেই বেছি ভাল লাগিলে গোটেইখিনি কলাও খুলিলোঁ কথা পাতিলোঁ বহুত বেছি ভাল লাগিলে আৰু মেনেজমেণ্টটো খুব ধুনীয়া খানা চানা খালোঁ আখৰা চালোঁ নাটকৰ ৰিহাৰ্চেল চালোঁ চিলনী নাটকখনৰ মিউজিক কৰি আছে হেঙুল থিয়েটাৰ চিলনী আছে নাটক এখন আছে বিৰি আৰু আপোনালোকে চাব গোটেইখন চাই বহুত বেছি ভাল পাব আপোনালোকক আৰু এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ